সমন্বয় বাৰ্তালৈ হাজোত আছুৰ উদ্যোগত উলিওৱা হৈছে মণিকূট উৎসৱৰ সমন্বয় শোভাযাত্ৰা। হাজোৰ পুৱামক্কা দৰগাহৰ পৰা মাধৱ মন্দিৰলৈ উলিওৱা হৈছে এই শোভাযাত্ৰা। এক উদুলি মুদুলি পৰিৱেশে বিৰাজমান পবিত্ৰ হাজোৰ বাকৰি। বাৰে বৰষণীয়া সাংস্কৃতিক শোভাযাত্ৰাই মোহিত কৰিছে সকলোকে। ভিন্ন জাতি জনগোষ্ঠীৰ সমাহাৰ ঘটিছে এই সমন্বয় শোভাযাত্ৰাত। অসমৰ কেইবাগৰাকীও জনপ্ৰিয় শিল্পীয়ে অংশ লয় এই শোভাযাত্ৰাত। আছুৰ মুখ্য উপদেষ্টা সমুদ্ৰ কুমাৰ ভট্টাচাৰ্যও অংশগ্ৰহণ কৰিছে এই উৎসৱত। নলবাৰীৰ পৰা ভঞ্জিতৰ সহযোগত ৰিংকু ৰায় চৌধুৰীৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। বিংশ শতিকাৰ অন্তিম দশকৰ প্ৰথমাৰ্ধৰ পৰা হাজোৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত হাজোৰ মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰা অনুষ্ঠিত হৈ আছে। লক্ষ্য এটাই, অসমত যে সাম্প্ৰদায়িকতাৰ স্থান নাই, সকলো জাতি জনগোষ্ঠী জনজাতি ধৰ্মাৱলম্বী লোকেৰে গঠিত অসমীয়া জাতিটো শক্তিশালী ৰূপত জীয়াই থাকিব লাগিব। বিশ্বৰ আগত শক্তিশালী জীয়া জাতি হিচাপে অসমীয়া জাতিটো প্ৰতিষ্ঠা হ'ব লাগিব। সেই লক্ষ্যৰে সৈতে সমন্বয় শোভাযাত্ৰা আৰু মণিকূট উৎসৱ আহিব লগা দিনতো এই ধাৰা অক্ষুণ্ণ থাকিব। আমাৰ সকলো মানুহৰ মাজত যাতে কোনো সাম্প্ৰদায়িকতাৰ বীজ পুনৰ ৰোপণ কৰিব নোৱাৰে, তাৰ বাবে আমি সকলো সচেতন হৈ থাকিব লাগিব, সজাগ হৈ থাকিব লাগিব আৰু সকলোৰে মাজত সমন্বয়ৰ যোগেদি সকলো জাতি জনগোষ্ঠী জনজাতি সকলোৱে একেলগে আগবাঢ়ি যাব পৰা এটা পৰিৱেশ আমি সকলোৱে মিলি সৃষ্টি কৰিবৰ কাৰণে ইয়াৰ পৰা সংকল্প ল'বলৈ আহ্বান জনাইছো। জাতিটোক শক্তিশালী ৰূপত আগবঢ়াই নিবৰ কাৰণে, জাতিটোক শক্তিশালী ৰূপত থিয় কৰি ৰাখিবৰ কাৰণে, কাৰোৰে ওচৰত আঁঠু নোলোৱাকৈ জাতিটোৱে যাতে নিজৰ স্বাভিমান মৰ্যাদাৰ সৈতে জীয়াই থাকিব পাৰে, সেই লক্ষ্যৰ সৈতে আগবাঢ়ি যাবৰ কাৰণে আহ্বান জনাইছো। বিশ্বৰ আগত এয়া এটা নিদৰ্শন, ভাৰতবাসীৰ আগত এটা নিদৰ্শন আৰু খুব সমন্বিত প্ৰচেষ্টাৰে চলি থকা এই প্ৰয়াসটো আহিব লগা দিনতো অক্ষুণ্ণ থাকিব আৰু ৰাইজৰ অভিভাৱকত্ব আমি আহিব লগা দিনৰ বাবেও কামনা কৰিছো। সমন্বয় শোভাযাত্ৰাই এটা শক্তিশালী বাৰ্তা। সেই শক্তিশালী বাৰ্তাটো হ'ল যে অসমত আমি বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকে গঠিত খিলঞ্জীয়া মানুহ আমি একেলগে আছিলো, একেলগে আছো আৰু একেলগে আগবাঢ়ি যাম। আৰু ইয়াত কোনো সাম্প্ৰদায়িকতাৰ স্থান নাই অসমত, অসমত কোনো মৌলবাদীৰ স্থান নাই, অসমত কেৱল খিলঞ্জীয়া মানুহৰে স্থান আছে। আৰু এই শক্তিশালী বাৰ্তা লৈ এই সমন্বয় যাত্ৰা হাজোৰ পৰা সমগ্ৰ অসমলৈ বিয়পাই দিয়া হৈছে। আৰু জাতীয় জীৱনক শক্তিশালীভাৱে আগুৱাই নিবলৈ হ'লে আমি একেলগে আছিলো, একেলগে আছো আৰু একেলগে আগবাঢ়ি যাম, এইটোৱে আমাৰ শক্তি। মণিকূট উৎসৱৰ লগত মই আগৰ পৰাই জড়িত। 2015 আহিছো, 17 আহিছো, এতিয়া 26 আহিছো। একেই পৰিপূৰ্ণ এখন ঠাই, গতিকে ভাল লাগিছে। অনাগত দিনত এই উৎসৱ এনেকে চলি যাওক, তাকে কামনা কৰো। খুবেই ভাল অনুভৱ আৰু আচলতে আমি সকলোৱে অসমবাসীয়ে ৰখি থাকো যে যিকোনো শক্তিয়ে যিমানে লাগিলে ধৰ্ম বিভাজন কৰিবলৈ নিবিচাৰক কেলে। হাজো ঐতিহ্যমণ্ডিত এটি নগৰী, য'ত কোনো যে আমাৰ মানে ধৰ্ম বিভাজন নাই, আমি যে সকলো এক স্থলৰ সন্তান, সেইটো অনুভৱ কৰিব পৰা যায়।